আজিকালি মানুহবোৰে সকলোৱে ৰাতি ফোন ব্যৱহাৰ কৰে। ৰাতি ফোনৰ স্ক্ৰীনত বেছি সময় চাই থাকে, যাৰ বাবে মানসিক ৰোগ বহুত বাঢ়ি গৈ আছে। যিমান ল'ৰা ছোৱালী আছে সকলোৰ কাৰণে এই ভিডিঅ'টো খুবেই জৰুৰী। আজি মই বুজাই দিম যে মেলাটনিন, চেৰটনিন কেনেধৰণে কাম কৰে। ৰাতি এই মেলাটনিন নামৰ পদাৰ্থটো ৰিলিজ হয়। যেতিয়া চাৰিওফালে অন্ধকাৰ থাকে তেতিয়াহে মেলাটনিনটো ৰিলিজ হয়, কিন্তু ফোন লৈ থাকিলে অন্ধকাৰটো নাথাকে। স্ক্ৰীনটো যেতিয়া চকুত পৰে কৰ্টিচল নামৰ হৰমনটো ৰিলিজ হয়, যিটোৱে আপোনাৰ ব্লাড চুগাৰ হাই কৰে আৰু চেৰটনিনটো কমাই দিয়ে। চেৰটনিনটো দিনত ৰিলিজ হ'ব লাগে, সেই চেৰটনিনটো দিনত কমকৈ ৰিলিজ হয়, যাৰ কাৰণে কৰ্টিচল নামৰ হৰমনে চেৰটনিন নামৰ পদাৰ্থটো কম কৰি দিয়াৰ বাবে দিনৰ সময়ৰ ভাগত মানুহবোৰে আনহেপি হৈ থাকে। সেইকাৰণে মানুহবোৰে ডিপ্ৰেশ্যনত গৈ আছে। এই মেলাটনিন নামৰ পদাৰ্থটো খুবেই জৰুৰী, আৰু যদি ফোনটো 3 ঘণ্টামান আগত এৰি নিদিয়ে তেতিয়াহ'লে মেলাটনিন ৰিলিজে নহ'ব। গোটেই ৰাতিটো মেলাটনিনে আপোনাৰ টোপনিটো ভালদৰে হোৱাৰ কাৰণে সহায় কৰে আৰু দিনত চেৰটনিন ভালদৰে ৰিলিজ হোৱাত সহায় কৰে। আৰু কৰ্টিচল যদি ৰিলিজ হৈ থাকে ৰাতি, তেতিয়াহ'লেতো আপোনাৰ ব্লাড চুগাৰ, ব্লাড প্ৰেছাৰ চব হাই হৈ যাব। গতিকে ৰাতি ফোনটো ব্যৱহাৰ কৰিব নালাগে। ধন্যবাদ। ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ।